কলিয়াবৰত বাঘ হৈ বাঘ দিশহাৰা হৈ বাঘ পৰিল কলঙত কলঙৰ দুয়োপাৰে বাঘ চাবলৈ আহিল কেইবা সহস্ৰাধিক লোক কলিয়াবৰ সমজিলা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ ৰাইজৰ সহযোগত অভিযান কলঙৰ দুয়োকাষে হাতত লাঠি লৈ বনৰজা চাবলৈ গঞাৰ ভিৰ নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ হয় আমাৰ এই যোৱাকালি খবৰ পাইছিলোঁ আমাৰ ইয়াতে কলং নদীৰ ওচৰত এই বাঘটো প্ৰত্যক্ষ কৰা বুলি সম্ভৱতঃ আমাৰ ইয়াত জাষ্ট দুদিনৰ পৰা যিটো বাঘ ওলাইছে সেইটো বাঘে হয় তাৰপৰা আমি বাঘটোক এতিয়া সুৰক্ষিত জেগাত নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বাট পাব্লিকৰ অকণমান হেৰি আছিলে গেডাৰিং হৈছিলে সেইটো কাৰণে আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে আৰু SGP ছাৰ আছে আৰু আমাৰ বেটেলিয়ান ষ্টাফো আছে বৰ্তমান কণ্ট্ৰলতে আছে চিটুৱেশ্যনটো ৰাইজ যথেষ্ট উত্তেজিত হৈ থকা দেখিবলৈ পোৱা গৈছে হয় হয় সেইটো কাৰণে আমি ছেফটিৰ কাৰণে আমি আছোঁৱে অলৰেডি সেইটো মই প্ৰত্যক্ষ কৰা নাই কিন্তু ৰাইজক কোৱা মতে শুনিছোঁ বাট এইটো আমি চাম আৰু অবজাৰ্ভ কৰিম এইটো ভিডিঅ' ফুটেজ পালে শুনিছোঁ মই এতিয়ালৈকে দেখা নাই সেইটো মই ভিডিঅ' ফুটেজ পালে কিবা সেইটো আমি হেৰি কৰিম বাৰু এইটো আমাৰ ইয়াৰ পৰা ৰিজাৰ্ভ বেছি দূৰ নহয় 500 মিটাৰতে আছে আৰু কলং নদী পাৰ হ'লে এইফালে ব্ৰহ্মপুত্ৰ নদীটো আছে কাজিৰঙা 6 এডিশ্যন সেইখিনি পালে বাঘটো সুৰক্ষিত জেগাত পাই যাব ৰাতিপুৱাৰ পৰা মই যে চাই আছোঁ বাঘটো য'ত ত'ত এইফালে পৰা এইফালে দৌৰা কৰি আছে এতিয়া বৰ্তমান আহি পেলাই যে আমাৰ ঘৰৰ ওচৰত আহি পেলাই বহি আছে ভয় আমাৰ ল'ৰা ছোৱালী স্কুল যোৱাই নাই স্কুল যাওঁতে যেতিয়া ইউনিফৰ্ম পিন্ধিছে তেতিয়াই মানে হুলস্থুল হৈ গ'ল বাঘ ওলাইছে আমি চাইছোঁ ল'ৰা ছোৱালী চাইছোঁতো আৰু ইহঁতৰ বুকু এতিয়ালৈকে ধপধপনি আছে ভালকৈ মানে শান্তিকৈ থাকিব পৰা নাই ভাত চাত খাব পৰা নাই হয় ঘৰৰ আগফালে আছে এতিয়া চাইছেহে আপোনালোকে আৰু গোটেই ৰাজখন চাই আছে সেইটোৱে ৰাতিপুৱাৰ পৰা চাই আছোঁ মই ফৰেষ্টটো আপোনাৰ মাতোতে আমাৰ ধৰক কি 2-3 ঘণ্টা পিছত আহিছে তেওঁলোকে আহি পেলাই আৰু তদন্ত লৈ আছে এতিয়ালৈকে বৰ্তমান মানে ইয়াতে আছে বাঘটো আমি চাইছোঁ এয়া বৰ্তমান চাই আছোঁ আৰু চবে চাই আছে আৰু ভয়ৰ কথা আছে হয় ক'ৰবাত দুখ পাইছে কেনেকৈ ক'ব পাৰিম আমিতো দেখা নাই তেনেকৈ আৰু আমিতো ভয়তে পলাই আছোঁ